বিভীষিকাময় বান পৰিস্থিতি ইতিমধ্যে লাহে লাহে শান্ত হ'ল আৰু স্বাভাৱিক জীৱন যাত্ৰা মানুহৰ আকৌ ঘূৰি আহিল। কিন্তু তেনে সময়তে আমি দেখিছোঁ যে অন্য এক জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি সৃষ্টি হোৱা এটা কাৰকে ইতিমধ্যে আকৌ পুনৰ জীৱকুলৰ লগতে ইয়াত বসতি স্থান যিসমূহ ইয়াত বসবাস কৰা লোক সেইসকলৰ প্ৰতি পুনৰ ভাবুকি কঢ়িয়াই আনিছে আৰু সেয়া হৈছে যে নদীত বি দি মাছ নিধন কৰা কাৰ্য। আমি উপস্থিত আছোঁ বকলাইত আৰু মই বকলাইৰ পৰা কেমেৰা পাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে এইখন হ'ল এখন কালি কলিয়াপানী নদীৰ পাৰত আমি উপস্থিত আছোঁ আৰু এই কলিয়াপানী নদীৰ পৰা কিছু দূৰতে গৈ কাকডোঙা নদী সংযোগ হৈছে, তাৰ আগত ঘিলাধাৰী নদী আছে। তিনিখন নদীৰ সংযোগস্থল হ'ল এই বৃহত্তৰ এলেকাটো, য'ত বকলাই আছে, মাউত গাঁও আছে, বচা ভৰলুৱা আছে, বচা গাঁও আছে, ৰজনাখাট আছে। এই সকলোখিনি ইতিমধ্যে বান বিধ্বস্ত এলেকা। বানে সম্পূৰ্ণ এই বৃহত্তৰ অঞ্চলটো ইতিমধ্যে ধুই পেলাইছিল। গতিকে তাৰপিছত বান শুকোৱাৰ পিছত এতিয়া স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি অহাৰ পিছত পুনৰ এই যিটো নদীত বি দি মাছ নিধন কৰা কাৰ্য, ইয়ে ইতিমধ্যে সকলোৰে অন্তৰত আঘাত দিছে। জনসাধাৰণৰ যিসকল ইয়াৰ স্থানীয় বাসিন্দা সেইসকলে যথেষ্ট মনত আঘাত পাইছে। কাৰণ বানৰ বিভীষিকাৰ পিছত তেওঁলোকে সাধাৰণ জীৱন আকৌ ঘূৰাই আনিছিলেহে, তাৰ পাছত আকৌ সেই যি ভাবুকি, সেই ভাবুকিয়ে প্ৰকৃতাৰ্থতে তেওঁলোকক যথেষ্ট কষ্ট দিছে। আমাৰ লগত এইসকল লোক উপস্থিত আছে স্থানীয়। তেখেতসকলে ইতিমধ্যে গোলাঘাটৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, স্থানীয় থানাসমূহত ইতিমধ্যে অভিযোগ দাখিল কৰিছে যাতে কোনো দুষ্কৃতিকাৰীয়ে আহি নদীত বি দিব নোৱাৰে বা মাছ নিধন কৰিব নোৱাৰে বা জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব নোৱাৰে, তাৰ কাৰণে প্ৰতিটো মুহূৰ্তত সচেতন হৈ আছে। নদীৰ পাৰে পাৰে আপোনালোকে দেখিছে যে নদীৰ পাৰে পাৰে ইতিমধ্যে টঙি ঘৰ টাইপ বনাই তেখেতসকলে তাত বসবাস কৰিছে দিনে ৰাতিয়ে, যাতে কোনো দুষ্কৃতিকাৰী সেই নদীত মাছ নিধন কৰিব নোৱাৰে। কাৰণ মাছ নিধন কৰাৰ লগে লগে এই পানী সম্পূৰ্ণৰূপে দূষিত হৈ যাব আৰু মাছৰ লগতে জলচৰ যিমান প্ৰাণী আছে সকলোৰে ইতিমধ্যে মৃত্যু ঘটিব। মই স্থানীয় সচেতন কেইবাজনো যুৱক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। সঁচাই এটা অতি দুখজনক কথা আমি দেখোঁ যে এই নদীখনত থকা যিসমূহ মাছ বা অন্যান্য যিসমূহ জলচৰ প্ৰাণী আছে, এইসমূহ একেদিনাই ধ্বংস কৰি একেদিনাই ধনী হোৱাৰ কাৰণে একাংশ দুষ্কৃতিকাৰীয়ে দৃষ্টি নিক্ষেপ কৰি থাকে। কিছুদিনৰ আগতে বি দি মাছ নিধন কৰিছে, আকৌ সেই পৰিকল্পনা ইতিমধ্যে আৰম্ভ কৰিছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে বা জিলা আয়ুক্তই কি আশ্বাস দিছে আপোনালোকক? হয়, গোলাঘাট জিলাৰ প্ৰায়বিলাক নদ নদীত এতিয়া বৰ্তমান থলুৱা মাছৰ প্ৰজনন যথেষ্ট বৃদ্ধি পাইছে। বিশেষকৈ গোলাঘাট জিলাৰ কলিয়াপানী খাৰজান নদীত বিগত সময়ছোৱাত কিছু অজ্ঞাত ব্যক্তিয়ে বি দি মাছসমূহ নিধন কৰিছিলে। এই ক্ষেত্ৰত আমি গোলাঘাট জিলা আয়ুক্ত মহোদয়ক এখনি আবেদন দিছোঁ আৰু তেখেতে আশ্বাস দিছে আৰু যিখিনি মানে দুষ্কৃতিকাৰী তেখেতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। এই ক্ষেত্ৰত আমাৰ সকলো ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু বিশেষকৈ মাছ মানে নদীত বি দি নিধন কৰিলে প্ৰজননৰ ক্ষেত্ৰতে নহওক জৈৱিক বিচিত্ৰৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব আৰু এই ক্ষেত্ৰত আমাৰ বিভিন্ন যুৱকসকল আগবাঢ়ি আহিছে আৰু নিশা পৰ্যন্ত তেওঁলোকে পহৰা দিছে যাতে কোনো প্ৰকাৰে আমাৰ এই থলুৱা মাছসমূহ বি দি যাতে মাছ নিধন কৰিব নোৱাৰে। এটা নিকৃষ্ট মানসিকতাৰ মাছ সদায় ধৰি ধৰি তেওঁলোকে যদি থাকে তেতিয়াহ'লে একো সুবিধা নাই জাল মাৰি। আৰু ইয়াৰ যিসকল বান বিধ্বস্ত লোক তেওঁলোকেও হয়তো দুটা মাছ ইয়াতে ধৰি বিক্ৰী কৰিলে ঘৰখন চলিব। তেনেস্থলত সেই দুষ্কৃতিকাৰীৰ লক্ষ্য একেদিনাই মাছ মাৰি শেষ কৰি দিয়াৰ যি লক্ষ্য, এইটো সঁচাই এটা বৰ ভয়াৱহ তেওঁলোকৰ চিন্তা চৰ্চা। হয়, এই সম্পৰ্কত আমাৰ আগজন ব্যক্তিয়ে ক'লে যে ডি চি মহোদয়ক এখন স্মাৰকপত্ৰ দিয়া হৈছে। তেওঁ আমাক আশ্বাস দিছে আৰু যিসকল দুষ্কৃতিকাৰী আছে আমাৰ এই খাৰজান আৰু কলিয়াপানী নদীত বিশেষকৈ টাৰ্গেট কৰি লয় তেওঁলোকে আমি বিগত সময়ছোৱাত দেখিছোঁ যে তেওঁলোকে বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰি তেওঁলোকে একেদিনাই ধনী হোৱাৰ যিটো মানে তেওঁলোকৰ সপোন, সেই সপোনটো তেওঁলোকে বহুত দিনৰ পৰা এটা প্লেনিং কৰি ৰাখে যে আৰু মাছসমূহ নিধন কৰে। মাছৰ লগতে নদ নদীত ধৰক বিভিন্ন পোক পতংগ, সাপ বেং এইবিলাক উপঙি যোৱা দেখিবলৈ পোৱা যায়, চব শেষ হৈ যায়। এই আমি জিলা আয়ুক্ত মহোদয়ক এখন স্মাৰকপত্ৰ দিছোঁ আৰু তেওঁৰ পৰা আশা কৰিম যে আৰু আমাৰ যি স্থানীয় কমাবন্ধা আৰক্ষী চকী আছে তেওঁলোকৰ পৰাও আমি আশা কৰিম যে তেওঁলোকে পহৰা দি হ'লেও আমাৰ স্থানীয় ৰাইজৰ লগত সহযোগিতা কৰি তেওঁলোকে আমাক যাতে এই বিষয়টোৰ পৰা আমাক অলপ উপক্ৰম ঘটাব। মানে স্থানীয় লোকৰ সহযোগিতা আটাইতকৈ জৰুৰী এই ক্ষেত্ৰত, কাৰণ প্ৰতিটো মুহূৰ্তত হয়তো আৰক্ষীও আহিব নোৱাৰে বা আয়ুক্তগৰাকীও এইটোতে লাগি থাকিব নোৱাৰিব, কিন্তু স্থানীয় ৰাইজ সচেতন থাকিব লাগিব প্ৰতিটো মুহূৰ্তত। আপোনালোক সচেতন আছেনে? সচেতন আছোঁ, আমি ধন্যবাদ জনাইছোঁ আপোনালোক আহি পেলাই আমাৰ কাষত থিয় হৈছে। কিয়নো
দেখিছে কলীয়াপানী অঞ্চলটো বানে কেনেকৈ ধ্বংস কৰি থৈ গ'ল। ইয়াৰ পাছত সকলোৰে ঘৰ বাৰী আপোনাৰ সকলো শেষ কৰি থৈ গ'ল। কিন্তু আজি সকলোৰে ফিচাৰী উটি গুচি গ'ল, কিন্তু এতিয়া নদীত যথেষ্ট পৰিমাণৰ মাছ আছে। ইয়াৰ পৰা বিকি অন্ততঃ 2-এজন মানুহ অন্ততঃ নিজৰ জীৱনটো ৰক্ষা কৰিব পাৰিব। সেইকাৰণে এই অঞ্চলত আপুনি কেইবাখনো নদী আছে, নদীত যথেষ্ট পৰিমাণৰ মাছ আছে। এই ক্ষেত্ৰত কমাৰবন্ধা আৰক্ষী তথা আমাৰ বৰহোলা আৰক্ষী, তিতাবৰ আৰক্ষী আৰু ঘিলাধাৰ আৰক্ষী, এই 4খন থানাই যদি আমাক ৰাতিয়ে আমাৰ ৰাইজৰ লগতে তেখেতলোকেও যদি ড্ৰোন ঘূৰাই হওক বা তেখেতলোকে ৰানিঙত আহি পেলাই যদি অকণমান পহৰা দিয়ে, আমাক সুৰক্ষা দিয়ে, তেতিয়া আমি এতিয়া যেনেকৈ সজাগ হৈছোঁ, সদায়তো প্ৰত্যেকৰ নিজস্বও কাম থাকে, তেতিয়া অন্ততঃ তেখেতলোকেও আমাক সহায় কৰিলে বা সাহস দিলে, তথা যদি যিসকলে আমাক ধৰি দিব পাৰে সেই দুষ্কৃতিকাৰীক উপযুক্ত প্ৰমাণসহ, আৰু আমাৰ যি ফিচাৰী বিভাগ আছে বা মীন বিভাগ আছে, তেখেতলোকে এটা উপহাৰ আমাৰ ফালে পুৰস্কাৰ অৰ্পণ কৰক বুলি তেতিয়া আৰু আগবাঢ়ি আহিব। আমি যেনেকৈ আগবাঢ়ি আহিছোঁ তেনেকৈ আমাৰ দৰে যথেষ্ট ৰাইজ আগবাঢ়ি আহিব, তেতিয়া দুষ্কৃতিকাৰীসকল পলাবলৈ মান্তি হ'ব। খুব গুৰুত্বপূৰ্ণ কথা মই পুনৰ দেখুৱাইছোঁ। এখন ইতিমধ্যে আমি কলীয়াপানী নদীত কাষত আছোঁ। এইখন বকলাই অঞ্চল, আৰু এই অঞ্চলতে ইতিমধ্যে নদীত বি দি মাছ নিধন কৰা যিটো তেওঁলোকৰ মনোবৃত্তি, সেই মনোবৃত্তিটো সেই দুষ্কৃতিকাৰীসকলৰ এতিয়াও আছে। গতিকে স্থানীয় ৰাইজ, যুৱকসকল সম্পূৰ্ণ সচেতন আছে। ইয়াত আৰক্ষী আৰু জিলা আয়ুক্তই যদি অকণমান তৎপৰতা লয়, তেতিয়াহ'লে এনেধৰণৰ দুষ্কাৰ্য কেতিয়াও সংঘটিত নহয়। গতিকে আমি আশা কৰিছোঁ যে স্থানীয় যুৱকসকলক এই ক্ষেত্ৰত আৰক্ষীয়ে সহযোগিতা কৰিব, আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি যি ভাবুকি কঢ়িয়াই অনা মাছ নিধন কাৰ্যসূচী এইটো বন্ধ হ'ব।